নমস্কাৰ বন্ধুসকল, এটি শিশুৰ দেহত জন্মৰ সময়ত কেইডাল হাড় থাকে? 100, 200, 300, 400। শুদ্ধ উত্তৰটো হ'ল 300। প্ৰাপ্তবয়স্ক মানুহ এজনৰ দেহত কেইডাল হাড় থাকে? 206, 208, 204 অথবা 210। শুদ্ধ উত্তৰটো হ'ল 206। কোনবিধ ফল খালে দাঁত সুন্দৰ হয়? ষ্ট্ৰবেৰী, আপেল, ডালিম অথবা কমলা। শুদ্ধ উত্তৰটো হ'ল ষ্ট্ৰবেৰী। কোন চৰাইয়ে পোৱালি দিয়ে? ঈগল, বাদুলি, উট পক্ষী অথবা পেঙ্গুইন। শুদ্ধ উত্তৰটো হ'ল বাদুলি। কোন দেশৰ জাতীয় পক্ষী হ'ল মতা কুকুৰা? স্পেইন, চিলি, চীন অথবা ফ্ৰান্স। শুদ্ধ উত্তৰটো হ'ল ফ্ৰান্স। কোনটো তেজৰ গ্ৰুপ থকা মানুহক মহে বেছিকৈ কামোৰে? এ, বি, AB অথবা O। শুদ্ধ উত্তৰটো হ'ল O। পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী কোনটো? নীলাতিমি, হাঙৰ, জিৰাফ অথবা হাতী। শুদ্ধ উত্তৰটো হ'ল নীলাতিমি। কোনবিধ পাচলি খালে শৰীৰৰ বিষ কমে? বিলাহী, লাও, আলু অথবা গাজৰ। শুদ্ধ উত্তৰটো হ'ল বিলাহী। প্ৰাপ্তবয়স্ক সুস্থ মানুহ এজনৰ দৈনিক কিমান সময় টোপনিৰ প্ৰয়োজন? 3 পৰা 4 ঘণ্টা, 5 পৰা 6 ঘণ্টা, 7 পৰা 9 ঘণ্টা অথবা 9 পৰা 11 ঘণ্টা। শুদ্ধ উত্তৰটো হ'ল 7 পৰা 9 ঘণ্টা। টোপনি নমৰাকৈ মানুহ এজন কিমান দিনলৈ জীয়াই থাকিব পাৰে? 4 দিন, 6 দিন, 8 দিন অথবা 12 দিন। শুদ্ধ উত্তৰটো হ'ল 12 দিন। কোন প্ৰাণী থিয় হৈ টোপনি মাৰে? হাতী, ঘোঁৰা, সিংহ অথবা শিয়াল। শুদ্ধ উত্তৰটো হৈছে ঘোঁৰা। কোন দুটা উপাদানে মুখৰ ঘাঁ নিৰাময় কৰে? বেকিং ছ'ডা নিমখ, বেকিং ছ'ডা চেনি, বেকিং ছ'ডা মধু অথবা বেকিং ছ'ডা চূণ। শুদ্ধ উত্তৰটো হৈছে বেকিং ছ'ডা নিমখ। কোনবিধ পাচলিয়ে এলাৰ্জি বঢ়ায়? উৰহী, আলু, মূলা অথবা বিলাহী। শুদ্ধ উত্তৰটো হৈছে বিলাহী। মানুহৰ শৰীৰত কিমান শতাংশ পানী থাকে? 40 পৰা 50%, 60 পৰা 70%, 70 পৰা 80% অথবা 80 পৰা 90%। শুদ্ধ উত্তৰটো হৈছে 60 পৰা 70%। কি খালে দৃষ্টিশক্তি বাঢ়ে? মৌ, নিমখ, চাহ অথবা কফি। শুদ্ধ উত্তৰটো হৈছে মৌ।